নমস্কাৰ আমি অষ্টম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ৰন্তু বৰুৱা নমস্কাৰ মই তবি বৰুৱা যেহেতু পানী প্ৰাণীৰ প্ৰাণ আমি এটা পানী বিশুদ্ধীকৰণৰ প্ৰকল্প প্ৰস্তুত কৰি উলিয়াইছো যাৰ উদ্দেশ্য হৈছে অৰ্থনৈতিকভাৱে পিছপৰা তথা দুৰ্গম অঞ্চলৰ লোকসকলে পানীৰ পৰা ভুগি অহা বিভিন্ন সমস্যা যেনে টাইফয়েড কলেৰা জণ্ডিছ আদিৰ পৰা পৰিত্ৰাণ পোৱা আৰু সহজতে কম খৰচতে ঘৰতে প্ৰস্তুত কৰিব পৰা পানী বিশুদ্ধীকৰণৰ এটা প্ৰকল্প আমি উপস্থাপন কৰিছো য'ত আমি চাৰিটা ফিল্টাৰ ব্যৱহাৰ কৰিছো প্ৰথম ফিল্টাৰটো ডাঙৰ শিল ব্যৱহাৰ কৰিছো আৰু ডাঙৰ শিলে ডাঙৰ অশুদ্ধিখিনি পৰিষ্কাৰ কৰিব আৰু দ্বিতীয় ফিল্টাৰটোত আমি সৰু শিল ব্যৱহাৰ কৰিছো সৰু শিলে সৰু অশুদ্ধিখিনি পৰিষ্কাৰ কৰিব আৰু তৃতীয় ফিল্টাৰত আমি বালি আৰু কটন লৈছো হি বালিয়ে আইৰণ আৰু পানী দ্ৰৱীভূত হৈ থকা অন্য অশুদ্ধিখিনি পৰিষ্কাৰ কৰিব আৰু চতুৰ্থ ফিল্টাৰটোত আমাৰ পৰিষ্কাৰ পানীখিনি পৰিব আৰু এই পৰিষ্কাৰ পানীৰ পৰা আমি বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাম আৰু এখন সুস্থ সবল সমাজ গঢ়ি উঠিব পাৰিম ধন্যবাদ